যেনেকে আপুনি সনাতনক কলে যে প্ৰতিটো বস্তুত সনাতন সোমাই আছে, ঠিক তেনেকে প্ৰতিটো বস্তুত ইছলাম সোমাই আছে। সনাতন ধৰ্মটো মানে মই তিলকটোৰে ঘণ্টা বজাই পূজা কৰি থকাটো সনাতন ধৰ্ম নহয়। সূৰ্যটো সত্য, সেইটো সনাতন। বুজি পাইছেনে? সেইটো সনাতন। এতিয়া সূৰ্যটো ইছলামে অস্বীকাৰ কৰিব পাৰিব নেকি? এতিয়া সেইকাৰণে কোৱা হৈছে যে সনাতন একমাত্ৰ ধৰ্ম। প্ৰব্লেমটো হৈ গ'ল আমাৰ ইংৰাজী ডিক্সনেৰীখনক লৈ। কি মই কৈছো নে, সনাতন ধৰ্মটো মানে হিন্দু ধৰ্মটো নহয়। সনাতন ধৰ্মৰ ভিতৰত আপুনিও মুছলমান ইছলাম সনাতনৰ বাহিৰৰ বস্তু নহয়েই। এই কথাটো যে কয় যে ধৰক সনাতন ধৰ্ম বাকীবোৰ ইছলাম আৰু খ্ৰীষ্টান পন্থা বুলি যে কয়, এই বস্তুটো শুদ্ধ যেন লাগে জানো? ধৰ্ম নহয়, ধৰ্ম নাই পৃথিৱীত। ধৰ্ম পৃথিৱীত নাই, ধৰ্মই পৃথিৱীত নাই, ধৰ্মই নাই, ধৰ্মই নাই। আমি এইবোৰ চব উপাসনা পদ্ধতি, উপাসনা পদ্ধতি এটা এটা আছে। ধৰ্ম মানে আপোনাৰ কথা মতে প্ৰতিটো বস্তুৰ যিটো গুণ থাকে সেইটো ধৰ্ম। যেনেকে এই লাইটটোৰ গুণ হৈছে পোহৰ দিব লাগে, সেইটো তাৰ ধৰ্ম, সেইটো সনাতন ধৰ্ম। এতিয়া কব যে সনাতনটো কেনেকে, সেইটো ইছলাম ধৰ্ম। মানে সনাতন মানে সত্য, সত্য আৰু লাইটটোৱে পোহৰ দিব, গতিকে এইটো সত্য হয়। এতিয়া আমি মছজিদলৈ যাওঁ অলপ সময়ৰ কাৰণে, এইটোকে ইছলাম ধৰ্ম বুলি কৈছে। বা মন্দিৰলৈ যোৱা, নামঘৰলৈ যোৱাটো সনাতন ধৰ্ম, বা গীৰ্জালৈ যোৱা বা তাতে উপাসনা কৰা সেইটো হৈছে খ্ৰীষ্টিয়ান ধৰ্ম। এইখিনি এই কথাকেইটাক উপাসনা পদ্ধতিটোক ধৰ্ম বুলি কৈ দিয়াটো সেইটো আমাৰ ভুল, সেইটো ইংলিছ ডিক্সনেৰী ভুল। সেইটো আমেৰিকাতো সেইটো আছে। কিন্তু আমেৰিকাতো সনাতন বুলি তেওঁলোকে নকয়, সনাতন কাৰণ খেলি মেলিটো সেই তাতে ডিক্সনেৰীত লাগি আছে। ময়ো এতিয়াই কৈ আছো ইমান দিনৰ পৰা খেলি মেলি ডিক্সনেৰীত লাগি আছে। আপোনাৰ যদি আচল ধৰ্মৰ তত্ত্বটোত আমি যোৱা নাই, ধৰ্মতত্বত নাযায়, কোনো নাযায়, মানে সেই বিশেষ কিছু কৰ্মকে ধৰ্ম বুলি মানি লৈছে। সেইটোৱে ধৰি লৈছে, ভাবিছে যে মই মন্দিৰত গৈছো, আপুনি মছজিদত গৈছে, সেইটোহে ধৰ্ম, সেইটো ধৰ্ম। সেইটো ভাবিছে সেইটো মুছলমানৰ ধৰ্ম, এইটো হিন্দুৰ ধৰ্ম, সেইটো ধৰ্ম নহয় ভাই, সেইটো উপাসনা পদ্ধতি। সেইটো উপাসনা পদ্ধতি, সেইটো তোমাৰ সমাজৰ চিনাকি। ইছলামৰ অৰ্থটো হৈছে আত্মসমৰ্পণ, আৰু আত্মসমৰ্পণ যিহেতু এইটো মানুহৰ গুণ হয়। মানে ইছলাম মানে এইটো নহয় যে নামাজ পঢ়িব লাগিব, ৰোজা ৰাখিব লাগিব বা মছজিদলৈ যাব লাগিব। এইটো এটা ষ্টাইল হল বা উপাসনা পদ্ধতি, কিন্তু ইছলামৰ আচল তত্ত্বটো হৈছে যে আত্মসমৰ্পণ। তো সেই হিচাপে যেনেকে আপুনি কলে সনাতন মানে সত্য, যেনেকে সূৰ্যটো ওলাই আছে সত্য হয়। এতিয়া ইছলামৰ যিটো ব্যাখ্যা আপুনি কৰিছে, সেই ব্যাখ্যাটো যদি হয়, কিন্তু মই কম মোৰ চকুকেইটা কি দেখি আছো। আজি ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কিয় কৰিব লগা হৈছে? আজি গোটেই বিশ্বৰ চাৰিওফালে ইছলাম সন্ত্ৰাসবাদৰ ওপৰত ইমান তিৰস্কাৰ কিয় কৰিব লগা হৈছে? কাৰণটো কি? কাৰণ সেই বান্দৰ আমি, সেই বান্দৰ কেইটাক কোনে বুজায়? এই কিছু বান্দৰ ওলাইছে, মানে কিছু বান্দৰ তেওঁলোকৰ টুকুৰা চৰাইটো আমাৰ বাহু যাব, আমাৰ কণীখিনি যাব, জেলতো সোমাই আহিলো মই। কথা এইটোৱে হ'ল এতিয়া। সেইকাৰণে কৈছো, বুজি পাইছেনে? সনাতন চবতে সোমাই আছে, কৈছো ন, পৃথিৱীৰ পোক চুক চবৰে ধৰ্ম আছে, চব সনাতন। যেনেকে আপুনি কথাটো কলে, সেই তেনেকে ইছলাম চবতে সোমাই আছে। কাৰণ প্ৰতিটো বস্তুৱে দাদা চাব আত্মসমৰ্পণ কৰি আছে। আপুনি যিটো কাহিনী কলে, চৰাইটোৰ নাম কি কলে? টুকুৰা চৰাই আৰু বান্দৰৰ কাহিনী। আচলতে সনাতন শব্দটো অৰ্থ কি? সনাতন মানে যিটো সত্য, সনাতন মানে আপুনি মানে সনাতন মানে মই মন্দিৰত গৈ পূজা কৰাটো সনাতনে নহয়, কোনোবাই নামঘৰত গৈছে সেইটোৱে সনাতন নহয়। সনাতন ধৰ্মটো একমাত্ৰ ধৰ্ম, এইটো শুদ্ধ কথা। কিন্তু কাৰণটো কি? কাৰণটো সনাতন মানে হল যিটো চিৰন্তন সত্য। আপুনি যে কলে সেইটো ইছলামে সেইটোৱে কৈছে, পঞ্চতত্বৰ কথা, সেই সত্য কথাটোহে সনাতন। বুজি পাইছেনে? বুজিছো, সত্য মানে যিটো একেবাৰে সত্য, সূৰ্যটো সত্য, সেইটো সনাতন। বুজি পাইছেনে? সেইটো সনাতন। এতিয়া সূৰ্যটো ইছলামে অস্বীকাৰ কৰিব পাৰিব নেকি? এতিয়া সেইকাৰণে কোৱা হৈছে যে সনাতন একমাত্ৰ ধৰ্ম, বাকীবোৰ পন্থ। এতিয়া আমাৰ যদি এতিয়া মই শক্তি মাৰ্গত আছো, সেইটো মোৰ পন্থ। বুজি পাইছেনে? কোনোবা বৈষ্ণৱ মাৰ্গত আছে, আমাৰ শংকৰ গুৰুজনাৰ যিটো মাৰ্গ, বৈষ্ণৱ মাৰ্গ, সেইটো এটা পন্থ হব, সেইটো পন্থ, সেইটো পন্থ হব। শৈৱ কোনোবাই শিৱ পূজা কৰে, শিৱ যিসকলে তেওঁ সেইটো পন্থ, সেইটো ধৰ্ম নহয়, সেইটো পন্থ। কিন্তু সনাতনটো ধৰ্ম। সেইকাৰণে কয় যে ইছলামটো পন্থ, খ্ৰীষ্টানটো পন্থ, মোৰ শক্তি মাৰ্গটো পন্থ, শাক্ত শৈৱ গানপত্য বৈষ্ণৱ। সনাতন ধৰ্মৰ এই 5টা উপাসনা মাৰ্গ, সৌৰ আছে, এইকেইটা উপাসনা মাৰ্গ। এই উপাসনা মাৰ্গকেইটা পন্থ, সেইকাৰণে পন্থ বুলি কয়। তেওঁলোকে বুজাব পৰা নাই হয়তো আপোনাক, কিন্তু কথাটো হল ধৰ্মটো কি? ধৰ্ম সলনি হবই নোৱাৰে পৃথিৱীত কেতিয়াও। ধৰ্ম কথাটোৱে মই কৈ আছিলো, মানে তেওঁকো মই কৈছিলো যে আপুনি যিটো কথা কলে আৰু ক্লিয়াৰ কৰি দিওঁ মই। এতিয়া ধৰ্মটো হল, চাওক, পৃথিৱীৰ সূৰ্যৰ ধৰ্ম সলনি হব পাৰে নেকি? সূৰ্য কোনোবাই পশ্চিম ফালে ওলাব নেকি? সেইটো সনাতন ধৰ্ম।
সনাতন মানে এতিয়া আকৌ কৈছো মানে প্ৰকৃতিৰ নিয়মখিনি সেইটো সনাতন ধৰ্ম প্ৰকৃতিৰ নিয়ম বুলি কয় প্ৰকৃতিৰ যিটো নিয়ম যিটো শাশ্বত নিয়ম যিটো পৃথিৱীত কেতিয়াও সলনি হ'ব নোৱাৰে ক'তো সলনি হ'ব নোৱাৰে চেনি আপোনাৰ ঘৰতো মুছলমান বুলি তিতা নেকি মোৰ ঘৰৰ চেনি মিঠা বা আপোনাৰ ঘৰৰ চেনি বেছি মিঠা নেকি বা আমেৰিকাৰ চেনিটো বেছি মিঠা নেকি চেনিৰ সোৱাদ আপোনাৰ ঘৰতো মিঠা মোৰ ঘৰতো মিঠা লখিমপুৰতো মিঠা গুৱাহাটীতো মিঠা ডিব্ৰুগড়তো মিঠা আমেৰিকাতো মিঠা চবতে মিঠা সেইটো চেনিৰ ধৰ্ম জুই ধৰ্ম সকলোতে পৰিব সেইটো জুই ধৰ্ম সেইটো সনাতন ধৰ্ম গছ গছনি নদ নদী চৰাই চিৰিকটি পোক এই এতিয়া পোক এটা পৰিছে গোন্ধাইছে আমি গান্ধী পোক বুলি কওঁ কিন্তু সেই পোকটোৰ চিনাকি সেইটোৱে তাৰ ধৰ্ম নহ'লে তাৰ কি চিনাকি থাকে নহ'লে বেলেগ কেনেকে ইউনিকনেছটো ক'ত থাকিলে এইখিনি কথাটো ধুনীয়াকে কৈছে আপুনি এইখিনি আমি মানিছো মানো কিন্তু এই যিটো কথা আপুনি ক'লে সনাতন মানে সত্য ইছলামেও কয় মানে ধৰক যে সূৰ্য আপোনাৰ পূবফালে ওলাব পশ্চিমফালে ডুবিব তাৰপিছত ধৰক পানীত যিটো আপোনাৰ পানীয়ে ঠাণ্ডা কৰে জুয়ে গৰম কৰে যিবোৰ প্ৰকৃতিৰ যিখিনি নিয়ম সেইখিনি ইছলামেও গ্ৰহণ কৰে সেইখিনিতো খ্ৰীষ্টান ধৰ্মটোৱে কৰিব আছে তেতিয়াহ'লে মানে ধৰক এটা ধৰ্ম বাকী নকওঁ মানে এইটো মোৰ এনেকুৱা লাগিছে এইটো শব্দৰ কিবা আমি ধৰ্মটো বুজা নাই সনাতন মানে ধৰক আপুনি ৱৰ্ডটো যে মানে প্ৰকৃতিৰ গুণখিনিকে সনাতন কোৱা যেন লাগিলে মোৰ আপুনি প্ৰকৃতিৰ গুণ সেইটোও সনাতন এতিয়া আপুনিও সনাতন বুজিছো আপুনি যদি ইছলাম ধৰ্ম বুলি কৈ পেলাই যুদ্ধ কৰিব এই যে আমি যে সেইটো ধৰ্মটো এইটো নহয়েই আমাৰ ধৰ্ম সলাবই নোৱাৰে এতিয়া আপুনি যদি ভাবে যে মই কাইলৈ মোৰ ধৰ্ম সলাই সনাতন হৈ যাব আপুনি নোৱাৰে আপোনাৰ উপাসনা পদ্ধতিটো বেলেগ সেইটো উপাসনা সলনি হ'ব আপোনাৰ পন্থটো সলনি হ'ব ধৰ্ম সলনি নহয় আপোনাৰ ধৰ্ম কি আপোনাৰ ধৰ্ম ইছলাম নহয় নহয় ইছলাম পন্থা মানে ইছলামৰ ষ্টাইলত আমি উপাসনা পদ্ধতি ধৰ্মটো হ'ল আপোনাৰ ভোক লাগিলে আপুনি খাব লাগিব আপোনাৰ ভোক লাগিব মানুহ হিচাপে মানুহৰ ধৰ্ম আপোনাৰ ভোক লাগে আপোনাৰ এই ভাল লাগিলে হাঁহে দুখ লাগিলে কান্দে সেইটো আপোনাৰ হয় মোৰো হয় এইটো সেইকাৰণে গোটেই পোকবোৰ পালিছে তাৰমানে দাদাই গোটেই পোক পালিছে এইবোৰ মানুহৰ ধৰ্ম এই যে আমি সমাজ পাতি থাকো আমি ইজনে সিজনক সহায় কৰিব বিচাৰো কোনোবাই কষ্ট পায় এইবোৰ মানুহৰ ধৰ্ম এইবোৰ মুছলমানৰো আছে আচলতে কথাটো গ'ল দাদা জানেনে কথাটো হৈছে প্ৰব্লেমটো হৈ গ'ল আমাৰ ইংৰাজী ডিক্সনেৰীখনক লৈ প্ৰব্লেমটো আমাৰ তাত নাই এইবোৰ বহুত বহুত তত্ত্বৰ কথা আমি আপুনি যদি স্পষ্টকে বুজি পায় যিদিনা আপুনি উপলব্ধি কৰিব সেইদিনা আপুনিও এইটো বা আপুনিও ক্লিয়াৰ হৈ যাব যে আচলতে পন্থটো কি মই কৈছো নহয় সনাতন ধৰ্মটো মানে হিন্দু ধৰ্মটো নহয় সনাতন ধৰ্মৰ ভিতৰত আপুনিও মুছলমান ইছলাম সনাতনৰ বাহিৰৰ বস্তু নহয়েই খ্ৰীষ্টিয়ান সনাতনৰ বাহিৰৰ বস্তু নহয় সব সনাতনৰ ভিতৰৰ বস্তু মানে এই কথাটো যে কয় যে ধৰক সনাতন ধৰ্ম বাকীবোৰ ইছলাম আৰু খ্ৰীষ্টান ধৰ্মটো পন্থা বুলি যে কয় এই বস্তুটো শুদ্ধ যেন লাগে জানো ধৰ্ম নহয় ধৰ্ম নাই পৃথিৱীত ধৰ্ম পৃথিৱীত নাই ধৰ্মই পৃথিৱীত নাই ধৰ্মই নাই ধৰ্মই নাই আমি সেইটো এইবোৰ চব উপাসনা পদ্ধতি এটা এটা আছে এতিয়া সনাতনী মই যে আপোনাক কলো যে চেনীৰ ধৰ্ম কি সোৱাদটো মিঠা ক'ৰবাত যদি তাৰ সলনি হৈ যায় ধৰ্মটো কেনেকে থাকিব বুজিলো এইটোতো বুজিলো হয়নে মানুহ হিচাপে মই যদি কাইলে মোৰ ধৰ্মটো কেনেকুৱা হ'ব লাগিব মানে অদ্ভুত মই যদি কাইলে কিবা মানে গৰুৰ টাইপ ঘাঁহ খাবলৈ আৰম্ভ কৰি দিওঁ আপোনাৰ গুণটো নাইকিয়া হৈ যাব ধৰ্ম সেইটোৱে সলনি হলে সেইটোৱে হ'ব লাগিব মই যদি মুছলমান হৈ যোৱাৰ কাইলৈ ঘাঁহ খাব আৰম্ভ কৰি দিওঁ গৰুৰ নিচিনাকে তেনেকুৱাই হ'ব লাগিব সেইটোতো নহ'ব নহয় আপুনি হিন্দু হৈ গ'লে আপুনি আৰম্ভ কৰি দিব নেকি নে গাহৰি নিচিনা গাঁতত সোমাবলৈ নকৰে নহয় আপুনিতো মানুহ হিচাপে থাকিব ধৰ্ম মানে আমিতো কথাটো ধৰক বুজিব লাগিব ক'বলৈ কাৰণে এটা শব্দটো লাগিব এতিয়া ধৰ্ম মানে আপোনাৰ কথা মতে প্ৰতিটো বস্তুৰ যিটো গুণ থাকে সেইটো ধৰ্ম যেনেকে এই লাইটটোৰ গুণ হৈছে পোহৰ দিব লাগে সেইটো তাৰ ধৰ্ম সেইটো সনাতন ধৰ্ম এতিয়া ক'ব যে সনাতনটো কেনেকে সেইটো ইছলাম ধৰ্ম মানে সনাতন মানে সত্য আৰু লাইটটোৱে পোহৰ দিব গতিকে সত্য হয় এই ফেনটোৰ গুণ হৈছে বতাহ দিব লাগে এইটো ফেনটোৰ ধৰ্ম হয় ত' ফেনটোৱে সেইটো বুজিলো এই কথাটো হিচাপে এইটো হিচাপে মানে সত্য বস্তু বা যিকোনো এটা বস্তু যিটো তাৰ ভিতৰত যিটো গুণ থাকে সৃষ্টিৰ সেইটো ধৰ্ম ত' সেই হিচাপেতো বুজিলো আৰু কোনোবাই কয় যে ধাৰণ কৰাটোৱে ধৰ্ম ই পোহৰ দিয়াটো ধাৰণ কৰিছে সেইকাৰণে এইটো ধৰ্ম সেইটো যদি সি সলাই দিয়ে তো তাত ধৰ্ম নাথাকিব এইটো হিচাপে দাদা ধৰক এইটোতো প্ৰতিটো বস্তুৰ এটা এটা ধৰ্ম ওলালে চবৰে আছে এইটো আমি আচলতে আমাৰ টপিক সেইটো নহয় আমাৰ টপিকটো হৈছে ক'ত আমি ঝামেলাটো ক'ত লাগে আপুনি যিখিনি কথা কৈছে সেইখিনি ময়ো একচেপ্ট কৰিম এজন খ্ৰীষ্টিয়ান মানুহে কথাটো মানিবই লাগিব যুক্তি আছে ইয়াত পানীৰ ধৰ্ম জুইৰ ধৰ্ম আছে মানিবই লাগিব এতিয়া কথা হ'ল সেইটো লৈ পেলাই আমাৰ কাৰো কাজিয়া হোৱা নাই কাজিয়াটো হৈ আছে ইয়াত
যে যিটো আমাৰ উপাসনা পদ্ধতিটো থাকে সেইটো ধৰ্মৰে মানে কথাটো প্ৰকাশ ধৰ্ম শব্দটো লগাই পেলাই ভাৱটো প্ৰকাশ কৰিছে মানে এতিয়া আমি মছজিদলৈ যাওঁ অলপ সময়ৰ কাৰণে এইটোকে ইছলাম ধৰ্ম বুলি কৈছে বা মন্দিৰলৈ যোৱা নামঘৰলৈ যোৱাটো সনাতন ধৰ্ম বা গীৰ্জালৈ যোৱা বা তাতে উপাসনা কৰা সেইটো হৈছে খ্ৰীষ্টিয়ান ধৰ্ম এইখিনি এই কথাকেইটাক মানে উপাসনা পদ্ধতিটোক ধৰ্ম বুলি কৈ দিয়াটো এইটো আমাৰ ভুল এইটো ইংলিছ ডিকচনেৰী ভুল তাৰমানে তেতিয়াহ'লে ধৰ্ম নাই মানে ধৰ্ম এটাই আছে মই আপোনাক কৈ আছো এইটো প্ৰাকৃতিক ধৰ্ম হ'ল সেইটো প্ৰকৃতিৰ ধৰ্ম সেইটো আমেৰিকাতো সেইটো আছে কিন্তু আমেৰিকাতো সনাতন বুলি তেওঁলোকে নকয় সনাতন কাৰণ খেলি মেলিটো সেই তাতে হ'ল ময়ো এতিয়াই কৈ আছো ইমান দিনৰ পৰা খেলি মেলি ডিছনেৰীত লাগি আছে আপোনাৰ যদি মিনিং অফ যদি ৰিলিজিয়ান বুলি আহে ৰিলিজিয়নৰ মিনিংটো যদি আপুনি চাই ৰিলিজিয়ন মানে ধৰ্ম নহয় এইটো এটা ওলাই নোলাই নেটৱৰ্কটো খুবেই বেয়া ৰিলিজিয়ন মানে হ'ল এটা উপাসনা পদ্ধতি উপাসনা পদ্ধতি কিন্তু আমাৰ সমস্যাটো হ'ল আমি ৰিলিজিয়ন মানে ধৰ্ম বুলি ধৰি লৈছো আমি আচল ধৰ্মৰ তত্ত্বটোত আমি যোৱা নাই ধৰ্মৰ তত্ত্বত নাযায় কোনো নাযায় মানে সেই বিশেষ কিছু কৰ্মকে ধৰ্ম বুলি মানি লৈছে সেইটোৱে ধৰি লৈছে ভাবিছে যে মই মন্দিৰত গৈছো আপুনি মছজিদত গৈছে সেইটোহে ধৰ্ম সেইটো ভাবিছে সেইটো মুছলমানৰ ধৰ্ম এইটো হিন্দুৰ ধৰ্ম কিন্তু ধৰ্ম নহয় ভাই সেইটো উপাসনা পদ্ধতি সেইটো তোমাৰ সমাজৰ চিনাকি আপুনি যে মুছলমান আপোনাৰ সেইটো সামাজিক চিনাকিহে তেতিয়াহ'লে দাদা এটা কথা ইয়াত এটা ভাল কথা আহিব এতিয়া মানে ধৰক যেনেকে আমি কথাটো পাতিলো নদীৰ ধৰ্ম হৈছে বৈ যোৱা ঠিক আছে তেনেকে বতাহৰ ধৰ্ম হৈছে বতাহ বৈ যাব লাগে ঠাণ্ডা দিব লাগে ঠিক তেনেকে এতিয়া আমি যিটো ধৰ্মৰ কথা পাতো ইয়াত আচলতে মানৱ ধৰ্মটোহে ওলাই আছে গৈ পেলাই মানে মানুহৰ যিটো মানৱতা সেইটোৱে মানুহজনৰ ধৰ্ম হয় যেনেকে পানীৰ ধৰ্ম যেনেকে আপোনাৰ মানুহ ভোক লগা হাঁহা দুখত কান্দা সেইখিনি আৰু তাৰ লগতে ধৰক আমি মানুহ হিচাপে যিহেতু আমাক এজনে সৃষ্টি কৰিছে যেতিয়া এজনে আমাক সৃষ্টি কৰিছে তেওঁৰ সন্মুখত আমি শ্ৰদ্ধা ভক্তি অক্সফৰ্ড ইউনিভাৰ্চিটি কি কৈছে ৰিলিজিয়ন মানে এটা বিলিভ ইন এ গড অৰ গডছ এণ্ড দ্য এক্টিভিটিজ কানেক্টেড উইথ দিছ হয়নে আৰু এটা দিছে কি বুলি ওৱান অফ দ্য চিষ্টেমছ অফ বিলিভছ ডেট ইজ বেছড অন এ বিলিভ ইন এ গড অৰ গডছ মানে ভগৱানক বিশ্বাস কৰা এটা ব্যৱস্থা ৰিলিজিয়ন ব্যৱস্থা ধৰ্ম হ'ব নোৱাৰে চবৰে ব্যৱস্থা বেলেগ বেলেগ হ'ব পাৰে সেইটো গোটেই কাহিনীটো মানে ডিকচনেৰীত হৈ আছে সমস্যা এইটো তাৰ পৰা একো মানে ধৰ্ম নহয় সেইটোৱে ইয়াতে আপোনাৰ আৰু এটা কথা আপুনি যেনেকে ক'লে সনাতন মানে সত্য ঠিক তেনেকে ইছলাম মানে যিটো আমাৰ মানুহে বুজিছে মোল্লাসকলে বুজিছে ইছলাম মানে টুপি পিন্ধিব লাগে দাড়ি ৰাখিব লাগে বা ধৰক অলপ মছজিদলৈ চাব লাগে ৰোজা ৰাখিব লাগে সেইটো ইছলাম নহয় ইছলাম মানে হ'ল মুছলমানৰ সংস্কৃতি সেইটো এইটো মুছলমানৰ পৰিচয় সংস্কৃতি বা ধৰক এইটো আপোনাৰ উপাসনা পদ্ধতি কওক মছজিদলৈ যোৱাটো কিন্তু ইছলাম মানে আৰু যদি কয় এটা সহজ শব্দ বুজিবলৈ ইউনিফৰ্ম বুলি ক'ব পাৰে ইউনিফৰ্ম মুছলমানৰ ইউনিফৰ্ম কিন্তু ইছলাম আচলতে বস্তুটো হয় এইটো আত্মসমৰ্পণ ইছলামৰ অৰ্থটো হৈছে আত্মসমৰ্পণ আৰু আত্মসমৰ্পণ যিহেতু এইটো মানুহৰ গুণ হয় এজন মানুহে সদায় নিজকে আত্মসমৰ্পণ কৰিব লাগে মানে সত্যৰ সন্মুখত আত্মসমৰ্পণ কৰিব আৰু সৎ কৰ্মৰ সন্মুখত আত্মসমৰ্পণ কৰিব লাগে ভগৱানৰ সন্মুখত মা দেউতাৰ সন্মুখত শিক্ষাগুৰুৰ সন্মুখত বা ধৰক শিক্ষাৰ সন্মুখত আৰু আমি কোনো ধৰণৰ বেয়া কৰ্মৰ সন্মুখত আত্মসমৰ্পণ কৰিব নোৱাৰো ইয়াকহে ইছলাম বুলি কয় এতিয়া ধৰক এটা কোনোবাই বেয়া কৰ্ম কৰিছে সেই বেয়া কৰ্মৰ বিৰোধিতা কৰাটো সেইটোৱে হ'ল আপোনাৰ ইছলাম মানে ইছলাম মানে এইটো নহয় যে নামাজ পঢ়িব লাগিব ৰোজা ৰাখিব লাগিব বা মছজিদলৈ যাব লাগিব এইটো এটা ষ্টাইল হ'ল উপাসনা পদ্ধতি কিন্তু ইছলামৰ আচল তত্ত্বটো হৈছে যে আত্মসমৰ্পণ তো সেই হিচাপে যেনেকে আপুনি ক'লে সনাতন মানে সত্য যেনেকে সূৰ্যটো ওলাই আছে সত্য হয় ঠিক আছে বোলে আপোনাৰ যোনটো ৰাতিয়ে ওলায় সেইটো যোনটো দিনত নোলায় তো সেইটো এটা সত্য হয় তৰাখিনি ৰাতিয়ে ওলায় তো ৰাতিয়ে জিলিকে দিনতো ওলাই আমি সেইটো সত্য দিনতো ওলাই নেদেখো আমি সূৰ্যটোৰ কাৰণে নেদেখো আমি তো সেই কথাখিনিকে যেতিয়া সত্য বস্তুটো সনাতন ঠিক তেনেকে আত্মসমৰ্পণৰ নাম হৈছে ইছলাম এতিয়া কিছুমানে যেনেকে মন্দিৰলৈ যোৱাক আপোনাৰ সনাতন বনাই পেলালে বা নামঘৰলৈ যোৱা সনাতন বনাই পেলালে ঠিক তেনেকে আমাৰ কিছুমানে মছজিদলৈ যোৱাক কোৰাণ পঢ়াক ইছলাম বনাই পেলালে সমস্যাটো তাতে হ'ল এতিয়া আৰু আপুনি যিটো কথা কৈছে যে সেই কথাখিনি এতিয়া মুছলমানৰ যিটো ইছলামৰ যিটো অৰ্থ বিভিন্ন সময়ত যিটো ব্যাখ্যা দিয়ে কিন্তু আজি বিশ্বৰ প্ৰেক্ষাপটতো তাৰ উল্টা কাম হৈছে এতিয়া মোৰ কথাটো হ'ল সেই ওলোটাটো কোনে কৰিলে সেইটোতো মই কৰা নাই মানে সনাতনে কৰা নাই সনাতন মানে আপুনিটো কৰা নাই মইতো কৰা নাই
এটা কথা হ'ল সেই যিসকলে কৰিছে তেওঁলোকে ঠিক কৰিব লাগিব আৰম্ভণিতে যদি কৈছিলো যে আপুনি একচেপ্ট কৰিব লাগিব একচেপ্ট কৰি যদি আপুনি আগ নাবাঢ়ে তেতিয়াহ'লে আপুনি মানুহৰ ধৰ্ম আপুনি পালন কৰিব নোৱাৰে আৰু আমাৰ মেইন ভুলটো তাত এতিয়া আপুনি বুজাব পাৰে বুজিব কোনে এটা সাধু কওক টুকুৰা চৰাই দেখিছে টুকুৰা চৰাই সৰু সৰু চৰাই ঘৰ চিকাৰ নিচিনা চৰাই কিন্তু সেইটো তামোল গছ নাইকল ওখ ওখ গছত থাকে এই ওলমাই বাঁহ সাজে আজিকালি নোহোৱা হৈ গ'ল আগতে আমাৰ ঘৰতো ঢেৰ আছিলে এই মোবাইল টাৱাৰ চাৱাৰবোৰ হোৱাৰ পৰা এইবোৰ মানে ফ্ৰিকুৱেঞ্চিহে ষ্টাৰ্ট কৰে সিহঁতক সেইবোৰ নোহোৱা কৰিব বহুত প্ৰজাতি এনেকে নোহোৱা হৈ গ'ল প্ৰযুক্তিয়ে সেই টুকুৰা চৰাইটোৱে খুব সুন্দৰ সুন্দৰ বাঁহ সাজে মই যদি আপুনি বিচাৰিলে পাব চৰাইটো এনেকে বাঁহত খট 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 মাৰি মাৰি সেইটো নহয় সেইটো হ'ল কাঠফুলা কাঠফুলাটো চৰাই চিৰিকটিৰ বিষয়ে বিচৰা নাজানো টুকুৰা চৰাইটো হ'ল সি মানে ধুনীয়া ধুনীয়া ঘৰ সাজে আৰু আবাৰ মৰম লগা মানে কাইণ্ড অফ ইঞ্জিনিয়াৰ বাৰ্ড বুলি আপুনি ক'ব পাৰে মই বিচাৰো টুকুৰা চৰাই টুকুৰা চৰাই সেই চৰাইটোৱে ইমান সুন্দৰ সুন্দৰ বাঁহ বনাই তাতে থাকে অকণমান চৰাই তেওঁলোকে এদিন সাধু কথা আৰু তেওঁলোকে এদিন বান্দৰবোৰতো ৰ'দে বৰষুণে তিতি থাকে বৰষুণত তিতে ৰ'দ আহিলে শুকাই সিহঁতক ক'লে যে তহঁতে যে এনেকে আছ তহঁতৰ হাত দুখন আছে তহঁতে ইমান ডাঙৰ জীৱ আমিতো অকণমান চৰাই ভাই আমিয়ে ইমান ধুনীয়াকে বাঁহ সাজি ল'ব পাৰো তহঁতেনো একো বাঁহ সাজি ল'ব নোৱাৰ কিয় তেতিয়া আপোনাৰ বান্দৰে কি কৰিলে টুকুৰা চৰাইবিলাকৰ বাঁহবোৰ ভাঙি পেলালে কিয় বোলে চালা এইকণ চৰাই তই আমাক নীতি শিক্ষা দিবি তই আমাক জ্ঞান দিবি বুলি বান্দৰে গোটেই বাঁহবোৰ ভাঙি পেলালে তেতিয়া টুকুৰা চৰাইকেইটাই কি ক'লে এইটো মায়ে কোৱা কথা সৰুতে সাধু যে অবুজনক বুজাই মনত পালো কষ্ট বাঁহবোৰ ভঙাই কণীও কৰিলো নষ্ট টুকুৰা চৰাই অনুভৱটো আছে মানে এই মূৰ্খকেইটাক কলো তহঁতে আমাৰ নিচিনাকে সজাই ল গতিকে সিহঁতে নসজালি এতিয়া কথা হ'ল তহঁতক বুজাইতো মোৰহে লোকচান হ'ল কণী ভাঙিলো মই মোৰ বাঁহ ভাঙিলো মই এইটো চাপ এয়া এনেকুৱা আপুনি চালে এনেকে ধুনীয়া ধুনীয়াকে ওলমি থাকে গছবিলাক ওলমি থাকে আজিকালিও আছে এইটো খুব কমি গ'ল এই চৰাইটোৱে তেতিয়া সেই ভিতৰত সাধু কথা এতিয়া ক'লে যে তেতিয়া ক'লে এতিয়া কথাটো এনেকুৱা এতিয়া মই অকণমান মানুহ এটা মই যদি এই অবুজন মানুহবিলাকক বুজাবলৈ যাওঁ নিজৰ কণী নষ্ট হ'ব নিজৰ বাঁহ নষ্ট গতিকে এতিয়া মোৰ কথা হ'ল মই তথাপিও আমি মানুহ চেষ্টা কৰিব লাগিব আমাৰতো মগজুটো সেইকাৰণে দিছে আমাৰ ডিঙিৰ ওপৰত মূৰটো সেইকাৰণে আছে সেইকাৰণে আমি নিজকে জীৱশ্ৰেষ্ঠ বুলি কৈছো আমি যদি অনুভৱ নকৰো এতিয়া কথা হ'ল অবুজনক আপুনি বুজাই শেষ কৰিব নোৱাৰে যিসকলে ভাবি লৈছে এতিয়া বান্দৰে যদি কথাটো ভাবিলেহেঁতেন নষ্ট নহ'লহেঁতেন এতিয়া বান্দৰে যেতিয়া বস্তুটো ভাবিলে মোক উপলঙা কৰিছ তহঁতে বেছি জানা দেখাইছ এই অকণমান হৈ পেলাই নৰ্মেল মানুহে ক'ব পাৰে তই অকণমান তই কি জান তোৰ কিমান পঢ়া শুনা আছে তোৰ কিমান জ্ঞান আছে আমি চব জানো আপুনি বুজাব নোৱাৰে গতিকে আপুনি কথা হ'ল আপুনি নিজে বুজিছে নহয় যিখিনি আপোনাৰ লাইক মাইণ্ডেড আছে সেইখিনিক আপুনি কথাটো কওক মানিলে মানে কোনোবাই মানিব লাগিব যে কথা নাই কোনো কথা নাই আপোনাৰ মোৰ কথা চবেই মানিব লাগিব তেনেকুৱা ক'তো লিখা নাই পৃথিৱীত ক'তো লিখা নাই এতিয়া ভগৱানৰ কথাই মানা নাই আমাৰ কথা কি মানিব কথাটো হ'ল আমি কথাটো কৈ যাব লাগিব আৰু যুক্তিসংগতভাৱে সঁচাটো আৰু চাব যেতিয়া আপোনাৰ কথাটো সত্য হ'ব প্ৰকৃতিয়ে এটা সময়ত নহয় এটা সময়ত মানিব লাগিবই স্বীকাৰ কৰিবই সেই অসম হওক ভাৰতৰ যিমান নহওক আপোনাৰ শত্ৰুৱেও সেই কথাটো স্বীকাৰ কৰিব লাগিব সেইকাৰণে মোৰ কথাটো এনেকুৱা যে আমি কথাখিনি কৈছো সেই যে টুকুৰা চৰাই বুলি ভাবি ডাঙৰ বান্দৰবোৰে নিজকে ধৰ্ম সজাই লৈ পেলাই বান্দৰ আমি কৰি আছো সেইবোৰ বান্দৰ সেই বান্দৰবোৰৰ কাৰণে সমাজখন নষ্ট হয় এই বান্দৰবোৰৰ কাৰণে এতিয়া ইছলামৰ যিটো ব্যাখ্যা আপুনি কৰিছে সেই ব্যাখ্যাটো যদি হয় কিন্তু মই কম মোৰ চকুকেইটাই কি দেখি আছো আজি ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কিয় কৰিব লগা হৈছে আজি গোটেই বিশ্বৰ চাৰিওফালে ইছলাম সন্ত্ৰাসবাদৰ ওপৰত ইমান তিৰস্কাৰ কিয় কৰিব লগা হৈছে তাৰ কাৰণটো কি কাৰণ সেই বান্দৰ আমি সেই বান্দৰ কেইটা কোনে বুজায় এই কিছু বান্দৰ ওলাইছে মানে কিছু বান্দৰ টুকুৰা চৰাইটো আমাৰ বাহু যাব আমাৰ কণীখিনি যাব জেলতো সোমাই আহিলো মই কথা এইটোৱে হ'ল এতিয়া সেইকাৰণে কৈছো যে টুকুৰা চৰাই হলেও আপুনি নিজে কিমান চিষ্টেমেটিকেলি আপুনি কৰি যাওক যিহেতু সেইটো এটা উদাহৰণ বা সেইটো এটা সাধু তাৰ পৰা আমি শিকিব পৰা বুজিব পৰা বহুত আছে যে বান্দৰক আপুনি বুজাইতো লাভ নাই
বান্দৰক বান্দৰৰ কাম কৰিব দিয়ক আপুনি নিজৰ ব্যৱস্থাখিনি নিজে কৰি যিখিনি আপুনি প্ৰথমে উপলব্ধি কৰিব লাগিব যে এইটো হয় সঁচাটো হয় আৰু সঁচাটো সনাতন সেইটো ধৰ্ম সেই ধৰ্মটো মানে উপাসনাটো নহয় সেই সনাতন ধৰ্মটো মানে মই তিলকটোৰে ঘণ্টা বজাই পূজা কৰি থকাটো সনাতন ধৰ্ম নহয় বুজি পাইছেনে সেইটো সনাতন চবতে সোমাই আছে কৈছিল পৃথিৱীৰ পোক চুক চব চবৰে ধৰ্ম আছে চব সনাতন যেনেকে আপুনি কথাটো কলে সেই তেনেকে ইছলাম চবতে সোমাই আছে কাৰণ প্ৰতিটো বস্তুৱে দাদা চাব আত্মসমৰ্পণ কৰি আছে ইয়াত আৰু এটা বস্তু মই আপোনাক কওঁ এইটোত মই এইটো কম তাৰ আগত এই বস্তুটো মই অলপ ক'ব বিচাৰিম প্ৰতিটো বস্তুৱে আত্মসমৰ্পণ কৰি আছে এতিয়া যেনেকে আপুনি আত্মসমৰ্পণ কৰিছে তেনেকে চাব বনতো বন ৰজাৰ সন্মুখত চবে আত্মসমৰ্পণ কৰে ঠিক তেনেকে যিমান বস্তু আছে পৃথিৱীত আত্মসমৰ্পণ এতিয়া বাকী চব বস্তু আমাৰ সন্মুখত আত্মসমৰ্পণ কৰিছে এতিয়া আমি এই কিতাপ পত্ৰ এই টেবুল চকী চব আমাৰ সন্মুখত আত্মসমৰ্পণ কৰি ৰাখিছে কাৰণ আমি যেনেকে ৰাখিম তেনেকে থাকিব আত্মসমৰ্পণ বোলা বস্তুটো কিন্তু এটা এনেকুৱা ইউনিভাৰ্চেল এটা মিনিং হয় যেনেকে চবৰ এতিয়া বেলিটো আত্মসমৰ্পণ কৰি আছে কিন্তু বেলিটো মই আপোনাক সেইটো যদি কওঁ ইট ইজ এ পাৰ্ট অফ আপুনি ইছলামে কওক সনাতনে কওক ইট ইজ এ পাৰ্ট অফ সত্য সেইটোৱে মানে এতিয়া কথাটো হ'ল আমি তাত আছো নে নাই প্ৰব্লেমটো সেইটোৱে এতিয়া আৰৱ দেশত হোৱা কাৰণে আৰবী ভাষাত ছাপোজ ইছলাম বুলি কৈছে ইছলাম আৰবী ভাষাতহে হয় আমাৰ অসমীয়াত নহয় আত্মসমৰ্পণৰ প্ৰসংগটো যেতিয়া আহিব যদি আপুনি আত্মসমৰ্পণ কৰিছে তাৰমানে সন্ত্ৰাসবাদ কৰিবলৈ আত্মসমৰ্পণ কৰিছে নেকি সেইটোতো আপোনাৰ সেইটো ইছলাম হৈ গ'ল এতিয়া মই সুধিম এতিয়া মইতো এতিয়া চাওক এতিয়া সমস্যাটো কি হ'ল ইছলাম দুটা কোনে কৰিলে মই যে ক'লো সনাতনটো একেই সি চবতে আছে আপুনি যিটো কাহিনী ক'লে চৰাইটোৰ নাম কি ক'লে টুকুৰা চৰাই আৰু বান্দৰৰ কাহিনী বুজিছে ইছলামটো দুটা সেইকাৰণে হ'ল এতিয়া সেইকাৰণে আজি ইছলামক মানুহে প্ৰশ্ন কৰিছে ইছলামক তিৰস্কাৰ কৰিছে ইছলামক সেই কথাটোলৈ আহিছে কিন্তু এতিয়া কথা আমি গুৰিলে যাব লাগিব গুৰিলে নোযোৱাকে এতিয়া আজি আৰু চাব ইছলামৰ যিটো এইকাৰণে বহুতে যে পন্থ বুলি কি এইকাৰণে কয় সনাতন ধৰ্মটো কোনেও কৰিবই নোৱাৰে এইটো প্ৰকৃতি গছডালক কোনোবাই ধৰ্ম শিকাব নেকি গছডালক ক'ব নেকি তই এইটো ধৰ্ম পালন কৰ দেই পুৱা গধূলি এইটো কৰিব লাগিব গছৰ ধৰ্ম আছে কোনোবাই নদীৰ ধৰ্ম আছে সেইটো সনাতন ধৰ্ম কাৰো কেপাচিটি নাই সৃষ্টি কৰিবলৈ কিন্তু বাকীবোৰ কিয় পন্থ সি ইছলাম হওক খ্ৰীষ্টিয়ান হওক আমাৰ শৈৱ হওক মই শক্ত মই শক্তি পূজা কৰো এইটো এটা কোনোবাই কৈ যে এইটো ব্যৱস্থা শক্তিক এই ধৰণে কৰিব লাগিব বৈষ্ণৱ মানে বৈষ্ণৱ মাৰ্গৰ এইটো ধৰণে কৰে শংকৰ গুৰুজনে যেনেকৈ নাম লৈ এইটো চিন্তা এটা দি থৈ গ'ল এইটো শংকৰ গুৰুজনে প্ৰৱৰ্তন কৰি গৈছে সেইটো এটা পন্থ সেইটো ধৰ্ম হ'ব নোৱাৰে ঠিক নাই আমাৰো পন্থা আছে মানে ইছলামটো অলপ দূৰ যেনেকে আপুনি সনাতনটোৰ পৰা বৈষ্ণৱক অলপ আঁতৰত ৰাখি আপুনি পন্থা বুলি কৈ আছে বৈষ্ণৱটো এটা পন্থা চব পন্থা ঠিক তেনেকে ইছলামত আছে পন্থা যেনেকে আপুনি ধৰক এই হানফি এটা পন্থা আছে হানফি পন্থা এটা চাফি পন্থা মালিকী পন্থা ইছলামৰ ভিতৰত কিন্তু এইখিনি কিন্তু ইছলামটো এনেকুৱা নহয় যে হজৰত মহম্মদে প্ৰচাৰ কৰিছে সেইটো নহয় আমিও যে কিছুমান আপুনি সদায় দেখিছে এটা কিন্তু কাজিয়া হৈ থাকে সেই বস্তুটোকে আমি এটা কাজিয়া হৈ থাকে আপুনিও দেখিছে চাগে যে এটা বিতৰ্ক সদায় হৈ থাকে যে ইছলাম পুৰণি ধৰ্ম নে সনাতন পুৰণি ধৰ্ম ইয়াক লৈ পেলাই আমাৰ ডাঙৰ ডাঙৰ মোল্লা মৌলানাসকলেও হিন্দী ভাষাত বাইট দি থাকে আচলতে মই যিটো বুজি পালো কাৰণ ইছলামটো প্ৰতিটো বস্তুত সোমাই আছে প্ৰতিটো বস্তুৰে গছেও আত্মসমৰ্পণ কৰি ৰাখিছে মানুহৰ সন্মুখত গছ আপুনি গছ কাটিব পাৰে গছ আপুনি ৰাখিব পাৰে আপোনাৰ সন্মুখত আপোনাৰ মানে সেৱাৰ কাৰণে গছডাল ভগৱানে বনাইছে মানৱৰ সেৱাৰ কাৰণে কৰবাত নহয় কৰবাত মানুহৰ কাৰণে আত্মসমৰ্পণ তাতো পোৱা যায় তেনেকে চব পাহাৰ পৰ্বত চব আপুনি এই পাহাৰ আপোনাৰ সন্মুখত আত্মসমৰ্পণ কৰি ৰাখিছে আপুনি পাহাৰৰ মাথাত উঠি পেলাই আপুনি কোৰে কাটি পেলাই মাটি সমান কৰি ইয়াতে বহি আছে বুজা গ'ল পাহাৰ আপোনাৰ সন্মুখত আত্মসমৰ্পণ কৰি ৰাখিছে নিজে আত্মসমৰ্পণ কৰিছে মানৱৰ শান্তিৰ কাৰণে মানৱৰ ধৰক সেৱাৰ কাৰণে গোটেই বস্তুবোৰ ভগৱানে বনাইছে সেই হিচাপে যেনেকে আপুনি সনাতনক ক'লে যে প্ৰতিটো বস্তুত সনাতন সোমাই আছে ঠিক তেনেকে প্ৰতিটো বস্তুত ইছলাম সোমাই আছে সেই হিচাপে ক'বলৈ গ'লে এই দুটা বস্তু আগৰ পৰা চলি আহিছে নাম দুটা বেলেগ বেলেগ নাম বেলেগ হ'বই কাৰণ এটা হ'ল সংস্কৃত ভাষা এটা হ'ল আৰবী ভাষা বেলেগ হ'ব ডেফিনেটলি স্বাভাৱিকভাৱে বেলেগ হ'ব যে আৰৱ দেশত আৰবী ভাষা সংস্কৃত থকা হলে তাতো সনাতন বুলিয়ে ক'লেহেঁতেন সনাতন বুলিয়ে ক'লে তাতো সনাতন বুলি ক'লেহেঁতেন তাত বেলেগ শব্দ নাই সেইটোৱে কিন্তু তাত আৰবী শব্দ থকাৰ কাৰণে ইছলাম বুলি ইছলাম ক'লে এতিয়া মোৰ কথাটো হ'ল যদি সেইটোৱে সত্য হয় তেতিয়াহ'লে আজিৰ ইছলামৰ এই বেয়া অৱস্থাটো কি হ'ব সেই যে আপোনাৰ চৰাইজনীৰ বিপক্ষে থকা কিছু বান্দৰ বস্তুখিনি যদি আজি যোগ্য সভ্য মুছলমান সমাজে ঠিক কৰিব নোৱাৰে
তেতিয়াহ'লে কিন্তু ইছলাম আৰু সনাতনৰ পৰা বহুত দূৰত মানে আপুনি ইছলাম আৰু সনাতন সমসাময়িক শব্দ বুলি আপুনি ক'ব নোৱাৰে সনাতন যিটো অৰ্থত সনাতন প্ৰয়োগ হৈছে আজি সনাতন কিন্তু তাতে আছে তাৰ পৰা লৰচৰ হোৱা নাই সনাতনে ক'তো গৈ পেলাই অত্যাচাৰ আৰম্ভ কৰা নাই আজি কোনোবাই ক'ব ক'ৰবাত জয় শ্ৰীৰাম কৈ মাৰিছে এইটো কেতিয়া হৈছে 2 বছৰ আগত 3 বছৰ আগত 10 বছৰ আগত তাৰ আগত ক'ত আছে আৰু কিয় হৈছে এইটো বেছিকে বেছি 50 বছৰ তাৰ আগত কিয় 500 বছৰ আগৰ পৰা দেখোন আমাৰ খিনি অত্যাচাৰ খিলজিৰ পৰা আৰম্ভ কৰি ঔৰংজেবলৈকে সেইদিনালৈকে অত্যাচাৰ তেওঁলোকে কৰিলে আজি শ হাজাৰ বছৰৰ পৰা তোমালোকে অত্যাচাৰ কৰি আছা তাৰপিছত 50 বছৰ আগৰ পৰা 50 বছৰৰ পৰা কৰবাত নহয় কৰবাত হৈছে এইটো মানে ক্ৰিয়া প্ৰতিক্ৰিয়া বুলি ক'ব লাগিব 100% কাৰণ এইটো প্ৰতিক্ৰিয়া হয় এইটো মই এই বস্তুটো কৈছো যে আমাৰ কথা আছে নিন্দিলে ভুঞ্জিব লাগিব বা আৰ্জিলেও ভুঞ্জিব লাগিব আপুনি যদি বেছি পইচা উপাৰ্জন কৰিছে আপুনি বুজিব টেনচন কি কৰিম পইচাবোৰ ক'ত চুৰে হৈ যাব টকাইতে হৈ যাব আৰু যদি কাৰোবাক নিন্দা কৰিছে আপুনি সেই নিন্দাৰ পৰিণামটো আপুনি কি কৰিব এজন বন্ধুৱে মোক ভাল কথা কৈছিলে যে আমাৰ যিটো উগ্ৰবাদ বা মৌলবাদ যিটো আমাৰ মৌলবাদে কৰবাত সনাতনীত উগ্ৰবাদ সৃষ্টি কৰিব ন আপোনাক যদি সদায় চৰিয়াই থাকে আপুনি কিমানলৈকে মানুহটো ডিঙিটো সদায় মুখটো পাতি নিদিয়ে সদায় কিয় দিব আপোনাৰ ঘৰৰ পোহনীয়া কুকুৰটো গুৰিয়াই থাকিলে এটা সময়ত ঘেংকে উঠিব মই আগতো কৈছো এই ভুলখিনি আমি শুধৰাব লাগিব মইতো চেষ্টা কৰিছো কৰিম কিন্তু বাকীবোৰেতো লগ দিব লাগিব এতিয়া আমাক বুজা নাই বাকীবোৰে মই ক'লো নহয় বান্দৰ কুকুৰা চৰাই বাকীবোৰে বুজিব লাগিব মই যোগ্য সমাজক অনুৰোধ জনাই আহিছো আপোনাৰ কাম আপোনাৰ অধিকাৰ কৰাত আছে ৰিজাল্টটো কি পাব আপুনি সেইটো ক'ব নোৱাৰে তাৰ কাৰণে আপুনি সৰ্বোচ্চ ত্যাগ কৰিবলৈ প্ৰস্তুত আজি আমাৰ মোল্লাবিলাকক যিখিনি কথা মই পাতিলো আপুনি সনাতনৰ যিটো বিশ্লেষণ দিলে সেইটো মই একদম শুদ্ধ একেবাৰে ইছলামৰ যিটো বিশ্লেষণ এইটো শুদ্ধ কিন্তু এজন মোল্লাই জানো মানিব নামানে মোল্লাই এইটোতে লাগি থাকিব একমাত্ৰ ধৰ্মই ইছলাম একমাত্ৰ ধৰ্মই ইছলাম বান্দৰ ক'লো কি বান্দৰ তেওঁলোকে বুজাই নাই ধৰ্ম অৰ্থ বুজা নাই আৰু ইয়াতে ইয়াৰ পৰা কাজিয়াটো সৃষ্টি হ'ব এতিয়া মই আপোনাৰ সন্মুখত বহি যদি এনি টাইম এইটোৱে কৈ থাকো যে নহয় একমাত্ৰ ধৰ্ম ইছলাম আপুনি যিমানে ভাল ব্যক্তি নহওক কিয়নো আপুনি 2বাৰ 3বাৰ 10বাৰ 20বাৰ মান মোৰ কথাটো শুনি হাঁহি দিব তাৰপিছত আপোনাৰো খং উঠি যাব যে তই যদি অকল তোৰটোৱে ভাল বুলি কওঁ তেতিয়াহ'লে যা মোৰটোও ভাল মই ক'ম যে একমাত্ৰ সনাতনে ধৰ্ম গতিকে এইটো কৰবাত নহয় কৰবাত এই আমাৰ মোল্লাবিলাকে যিটো উগ্ৰবাদ দেখুৱালে তাৰে পৰা এনেকুৱা মন্তব্য ওলাই গ'ল যে তেতিয়া তাৰপিছত এনেকুৱা আহিব যে আপুনি বেছি কৈ থাকিলে মই আপোনাক খেদিম এতিয়া উঠি ইয়াৰ পৰা সেইটো তই ইয়াৰ পৰা যা তোক খেদিম নহ'লে মাৰিম সেইটোৱে হৈছে ইমান চিঞৰিছ বাহিৰত এতিয়া সেইকাৰণে কৈছে সিহঁতক খেদ ইয়াৰ পৰা মাৰ ইহঁতক ধৰি পেলাই সেইটোৱে হৈছে কিয় হৈছে কাৰণ তোমালোকে সেই পৰিৱেশটো সৃষ্টি কৰি দিলে তোমালোকে বুজিয়ে নাপালা ধৰ্ম বিষয় বেলেগ পন্থ বেলেগ উপাসনা পদ্ধতি বেলেগ আৰু ঈশ্বৰৰ চিন্তাটো বেলেগ আমি সমাজত যি ধৰণে আচৰণ কৰিব লাগিব তাৰ চিন্তা বেলেগ তুমি যদি কোৱা যে মই জীয়াই থাকিম সন্মুখজন জীয়াই থাকিব নিদিব তুমি কিমান দিন হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিন্তু কোনো পন্থা আনা নাছিলে তেওঁ সেই বস্তুটোৱে আনিছিলে যিটো প্ৰকৃতিৰ নিয়ম হয় প্ৰকৃতিৰ নিয়ম হিচাপে এজন মানুহৰ যিটো গুণ থাকিব লাগে দাদা এজন মানুহ হিচাপে মানুহৰ গুণটো হৈছে তেওঁ চুৰি কৰিব নোৱাৰে আপোনাৰ ধনম্পত্তি মই লৈ যাব নোৱাৰো